ৰাজনৈতিকভাৱে আদৰ্শভ্ৰষ্ট পৃথ্বীৰাজ ৰাভাই অসমৰ আপোচহীন আদৰ্শৰ প্ৰতীক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কালিমা খনাৰ অধিকাৰ নাই। আমি ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী হিচাপে, সৰ্বক্ষণ কৰ্মী হিচাপে, সাংস্কৃতিক কৰ্মী হিচাপে এই কথাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু আমি কৈছোঁ যে এই নিন্দাৰ অভিযান আমি অসমৰ প্ৰান্তে প্ৰান্তে লৈ যাম। তেওঁ যি সময়ত কথাখিনি কৈছে এই কথাটো আমাৰ অসমবাসীয়ে এই তাৎপৰ্য আমি উপলব্ধি কৰা দৰকাৰ। যি সময়ত আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু সেই আদৰ্শৰ তেওঁ প্ৰজন্ম বুলি নিজকে স্পষ্টভাৱে সদম্ভে ঘোষণা কৰি থৈ গৈছে স্পষ্টবাদিতাৰে। আৰু যি সময়ত সেই জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সকলো অসমবাসী যেতিয়া উবুৰি খাই পৰিছে, পুনৰ জুবিন গাৰ্গ যিমান পাগল উঠা তীখাৰ দৰে উজ্বলি উঠিছে, সমান্তৰালভাৱে পুনৰ উজ্জীৱিত হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ। আৰু সেই কথাটোত ৰাষ্ট্ৰই শংকিত হৈছে, RSS শংকিত হৈছে, বিজেপি শংকিত হৈছে। আৰু সেই জুবিন গাৰ্গে প্ৰেছক্ৰাইব কৰি থৈ যোৱা মহান পুৰুষ অসমৰ বৰেণ্য যি শিল্পী সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ প্ৰতি যদি অসমৰ যদি শক্তি ধাবিত হয়, তেন্তে এনেকুৱা কোনো সাম্প্ৰদায়িক কোনো ৰাজনীতি অসমৰ পৰা আচলতে গুৰি ছিঙি আচলতে নাইকিয়া হৈ যাব। এই ভয়ে তেওঁলোকৰ টোপনি, তেওঁলোকৰ নিদ্ৰা হৰণ কৰিছে। সেই মুহূৰ্ততে হুলেৰে হুল কৰাৰ ৰাজনীতিৰে RSSে পৃথ্বীৰাজ ৰাভাৰ এই অযোগ্য আদৰ্শভ্ৰষ্ট পৃথ্বীৰাজ ৰাভাৰ যোগেদি বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত কালিমা সানিবলৈ যত্ন কৰিছে। এই খুব অভিপ্ৰায় কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ। আমি প্ৰয়োজন হ'লে মানহানি গোচৰ তৰিম, কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলীত ক'তো জীৱনত উল্লেখ নাই, তেখেতৰ ভাষণাৱলীত ক'তো উল্লেখ নাই, ক'তো আপোচ কৰাৰ ক'তো আজিলৈকে ক'তো এটা দাগ নাই। আৰু এনে এক নক্ষত্ৰৰ নামত এই যিটো নিজৰ ব্যক্তিগত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ লিপচা পূৰণেৰে বৈতৰণিৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যিটো কুচ অভিপ্ৰায়, সেই অভিপ্ৰায়ৰ কাৰণে আমি আমাৰ মহান পুৰুষজনক কেতিয়াও কলুষিত হ'বলৈ দিব নোৱাৰোঁ। আমি যেনেকৈ জুবিন গাৰ্গক #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি কেম্পেইন কৰিছোঁ, আমি সমান্তৰালভাৱে এই পৃথ্বীৰাজ ৰাভাক নিন্দাৰে, গৰিহণাৰে, ভৎসৰ্ণাৰে আমি অসমৰ প্ৰান্তে প্ৰান্তে এই অভিযান আগুৱাই লৈ যাম। আজিৰ পৰা আমি নিন্দিত পৃথ্বীৰাজ ৰাভা হিচাপে আমি কেম্পেইন কৰিম। যি পৃথ্বীৰাজ ৰাভাই পিতৃৰ সেই ঘৰটো উমলি যোৱা ঘৰটোক সুৰক্ষিত কৰাৰ, সংৰক্ষিত কৰাৰ আজিলৈকে সুযোগ পায়ো তেওঁ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে, এজন অযোগ্য পুত্ৰ বিবেচিত হ'ল। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী মৃত্যুৰ সময়ত মোহিনী ৰাভা আয়ে কিমান কষ্ট কৰি কান্ধত লৈ ফুৰি অসমৰ প্ৰান্তে প্ৰান্তে বিলাই ফুৰিছিল, আদৰ্শ প্ৰচাৰ কৰি ফুৰিছিল। আমি শদিয়াৰ পৰা কাকিলৈকে, সুদূৰ কাকিলৈকে আমি এই অভিযানৰ সম্পৃক্ত আছিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবৰ্ষ উদযাপনৰ সময়ত আমি পৃথ্বীৰাজ ৰাভাকো সংযুক্ত কৰিছিলোঁ, কিন্তু আমি ভবা নাছিলোঁ যে এই তেওঁৰ নিজৰ পুত্ৰই যে অসমৰ জাতীয় চূড়ান্ত আৱেগত বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এজন বৰেণ্য আপোচহীন আদৰ্শৰ প্ৰতীক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ বুকুত যে খেল মাৰিব, সেই কথা আমি কোনো কস্মিনকালেও ভাবিব পৰা নাছিলোঁ। সেয়ে আমি নিন্দা কৰিবলৈ এক পল আমি থমকি ৰ'ব খোজা নাই। অসমৰ সমগ্ৰ ৰাইজে এইটো নিন্দা কৰক। আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু নিন্দিত আমি পৃথ্বীৰাজ ৰাভাৰ কেম্পেইন আমি আৰম্ভ কৰিম। আৰু আজিৰ পৰা এই কেম্পেইন আমি সমগ্ৰ অসমত আমি বিস্তাৰিত কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু অসমৰ সংবাদ মাধ্যমকো অসমৰ এজন জাতীয় পুৰুষক, জাতীয় বৰেণ্য শিল্পীক মতাদৰ্শগতভাৱে কোনোবাই তেওঁৰ আদৰ্শ গ্ৰহণ নকৰিব পাৰে, নকৰাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতৰ আদৰ্শক বিকৃত কৰাৰ অধিকাৰ কাৰো নাই। সেই কথা আমি সকীয়াই কৈছোঁ। দৰকাৰ হ'লে মানহানি গোচৰ তৰিব আমি বাধ্য হ'ম। আৰু আপোনালোকে জানে যে ইলেকশ্যন আহি আছে, আৰু এতিয়া যিহেতু নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে এটা এই
খুব ধুঁৱলি কুঁৱলী অৱস্থাত গুচি গৈছে চৰকাৰখন জুবিন গাৰ্গৰ ন্যায় দিব পৰাকৈ শক্তি লাহে লাহে হেৰাবলৈ আৰম্ভ কৰিছে ষ্টেটৰ হাতত সেই সন্ধিক্ষণত তেখেতসকলে মানুহৰ দৃষ্টি ডাইভাৰ্ট কৰি সচেতন মানুহৰ দৃষ্টি ডাইভাৰ্ট কৰি তেওঁলোকে বিষ্ণু ৰাভাৰ এই বিতৰ্কিত কথাটোত সকলোকে সংযুক্ত কৰাই আমি ডাইভাৰ্ট কৰিব পাৰিম বুলি ভাবিছে নোৱাৰে কাৰণ আমি স্থিতপ্ৰজ্ঞ জুবিন গাৰ্গ স্থিতপ্ৰজ্ঞ জুবিন গাৰ্গক আপোচ কৰাব নোৱাৰিলে বহুত কুচ্চা ৰচনা কৰা হ'ল বহুত পৰিকল্পনা কৰা হ'ল আজি মুখ্যমন্ত্ৰীয়ে হওক তেওঁৰ সতীৰ্থসকলৰ যোগেদি জুবিন গাৰ্গক অহৰহ তেখেতসকলৰ ৰাষ্ট্ৰত চামিল কৰাৰ কাৰণে বিভিন্ন সময়ত প্ৰেছাৰ দিয়াৰ বিভিন্ন অভিযোগ আছে বিভিন্ন ধৰণৰ গুজব আছে আমি কিন্তু এই গুজব আমি এতিয়ালৈকে কাকো কোৱা নাই আমি কাৰো ওচৰত বেকত কৰিবলৈ কোৱা নাই আমিতো কোৱা নাই এই কথাটো কিন্তু এই যে নোৱাৰাৰ কাৰণে আজি জুবিন গাৰ্গক মানুহে সন্দেহ কৰিবলৈ বাধ্য হৈছে যে জুবিন গাৰ্গক যে এই যে আজি মাৰি পেলোৱা হ'ল বুলি কৈছে হত্যা কৰা হ'ল বুলি কৈছে তেতিয়াহ'লে আমি সন্দেহৰ আঙুলি এতিয়ালৈকে টুমোৱা নাই সেইখন চৰকাৰৰ মুঠা ফুটাসকললৈ এতিয়ালৈকে আঙুলি টুমোৱা নাই আমি কৈ আছোঁ যে তেখেতসকলৰ লগত থকা সকলক গ্ৰেপ্তাৰ কৰি অতি শীঘ্ৰে ইয়াৰ পৰা বিচাৰ আমাক ন্যায় দিয়ক কিন্তু আমাৰ সন্দেহ যদি এবাৰ জাগ্ৰত যদি হয় কিন্তু এইটো ৰাখিব নোৱাৰিব এতিয়ালৈকে আমি সচেতন আৰু সজাগ আৰু অত্যন্ত ধৈৰ্যৰে আমি বাট চাই আছোঁ সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এজন আদৰ্শনিষ্ঠ মানুহক আদৰ্শক যদি এনেকুৱা ধৰণে কালিমাখনাৰ যদি কু অভিপ্ৰায় লিপ্ত হয় তেতিয়াহ'লে অকল পৃথ্বীৰাজ ৰাভাই নহয় আপোনালোকৰ কাৰণেও এইখন চৰকাৰৰ কাৰণেও কিন্তু ভাল নহয় সেই কথা সকীয়াই থৈ গ'লোঁ